নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সকলোৰে ৰিকুৱেষ্টত মই লৈ আহিছো আজি পঞ্চম মান শ্ৰেণীৰ হিন্দী বিষয়ৰ লেসন নম্বৰ 1 সূৰজ উগা হুৱা সবেৰা পাঠটিৰ অসমীয়া ভাঙনি আৰু লগতে থাকিব ইয়াৰ আটাইবোৰ ক্ৰিয়াকলাপ অৰ্থাৎ প্ৰশ্ন উত্তৰ যদি এই ভিডিঅটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া পলম নকৰি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে মই অসমীয়া ভাঙনি কৰি দিয়াৰ আগতে লেসনটো এবাৰ পঢ়াই দিবলৈ চেষ্টা কৰিছো অৰ্থাৎ কবিতাটো পঢ়াই দিবলৈ চেষ্টা কৰিছো যাতে কোনটো শব্দই কি উচ্চাৰণ কৰিছে এটো আমি জানিব পাৰো ঠিক আছে सूरज उगा हुआ सवेरा सूरज उगा हुआ सवेरा बीती रात मीता अंधेरा खिले फूल फैली गंध गाती चिड़िया मिलकर संग आंखें खोलो मुन्ना प्यारे सुनो बुलाते बच्चे सारे जागो सवेरे पढ़ लो पाठ सीखो अच्छी अच्छी बात ठीक আছে আটাইবোৰ উচ্চাৰণ লক্ষ্য কৰিলে হল মই কি ধৰণে মাতিছো বা পঢ়িছো এতিয়া মই ইয়াৰে অসমীয়া ভাঙনি কৰাই দিবলৈ ওলাইছো যে सूरज उगा हुआ सवेरा সূৰ্য যেতিয়া উদয় হ'ব তেতিয়া কি হ'ব ৰাতিপুৱা হ'ব सूरज उगा हुआ सवेरा बीती रात মিতা আন্ধেৰা অৰ্থাৎ কি কৈছে যে যেতিয়া সূৰ্য উদয় হ'ব তেতিয়া ৰাতিপুৱা হ'ব আৰু সেই ৰাতিপুৱা হোৱাৰ আগতে কি হ'ব আমি যে ৰাতি পাও ৰাতিটো কি হয় অন্ধকাৰ হয় হয়নে অন্ধকাৰ গুছি পেলাই কি হয় ৰাতিপুৱা অৰ্থাৎ পোহৰ হয় হেতু কৈছে ঠিক আছে তাৰ পিছত কৈছে খিলে ফুল ফেলি গন্ধ অৰ্থাৎ যেতিয়া ফুল ফুলে তেতিয়া ফুলে কি দিয়ে আমাক গুন্ধ বিয়পি পৰে गाती चिड़िया मिलकर संग আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আটাইবোৰ চৰাই চিৰিকটিয়ে কি কৰে একেলগে গাবলৈ ধৰে বা মাত দিবলৈ ধৰে হয়নে आंखें खोलो मुन्ना प्यारे सुनो बुलाते बच्चे सारे আৰু এজনী মাকে নিজৰ লৰাক কৈছে যে এতিয়া চকু খোলা মৰমৰ মুন্না শুনা যে তোমাক কোনে লগৰবোৰে মাতি আছে এই ধৰণত মাকে লৰাটোক জগাইছে যে চকু খোলা আৰু দেৰি হল হয়নে না এতিয়া চকু খোলা আৰু উঠা जागो सवेरे पढ़ लो पाठ सीखो अच्छी अच्छी बात অৰ্থাৎ ৰাতিপুৱা উঠিলে আমি কি কৰিব লাগে পঢ়িব লাগে আৰু সদায় আমি কোনো ধৰণৰ আমাৰ কিতাপৰ পৰা হওক আমাৰ পৰিবেশৰ পৰা হওক আমি সদায় ভাল ভাল কথা শিকিবলৈ চেষ্টা কৰিব লাগে তো এই কাৰণে কৈছে ৰাতিপুৱা উঠি পঢ়িব লাগে আৰু আমি সদায় ভাল ভাল কথা শিকিবলৈ চাব লাগে ওকে এইখিনি আছিল পাঠটোৰ অসমীয়া ভাঙনি আৰু এতিয়া আমি ইয়াত থকা ক্ৰিয়াকলাপখিনি আলোচনা কৰিম এতিয়া আমাক অভ্যাসত যি দিছে হেয়া আমি পঢ়িম এতিয়া আমাক একটো দিছে নিম্নলিখিত प्रश्न को सही उत्तर का चयन करो অর্থাৎ এতিয়া আমাক কত দিছে सूरज उगने पर क्या होता है तो सूरज उगने पर क्या होता है तो क्या होता है सवेरा होता है ना तो सूरज उगने पर सवेरा होता है এই ধৰণে সবেৰাটো ৰাইট চিন দিলে হল তাৰ পিছত দিছে খটো फूल खिलने पर क्या फैलती है तो আমি কি লিখিব লাগিব फूल खिलने पर गंध फैलती है অৰ্থাৎ আমি গন্ধটোত কি দিব লাগিব ৰাইট চিন দি দিব লাগিব ঠিক আছে তাৰ পিছত আমাক গটো দিছে মুন্নে को कौन बुलाते हैं मुन्ने को बच्चे बुलाते हैं হয়নে তো बच्चेটোত আমি কি দিম ৰাইট চিন দিম তাৰ পিছত দিছে सवेरे मुन्ने को क्या करना है सवेरे मुन्ने को पढ़ना है तो আমি পঢ়নাটোত ৰাইট চিন দি দিম এতিয়া আমি নেক্সট চাইছো আমাক নেক্সট কি দিয়া আছে এতিয়া আমাক দুইটো দিছে নিম্নলিখিত শব্দ को सहायता से खाली स्थान भरो অৰ্থাৎ আমাক এই যে বক্সটোত দিছে ইয়াৰে পৰা শব্দ লৈ পেলাই ইয়াতে কি কৰিব দিছে খালি ঠাইবোৰ পূৰ কৰিব দিছে ইয়াতে হ'ব सूरज उगा हुआ सवेरा बीती रात मीता अंधेरा ঠিক আছে তো এই ধৰণে ধুনিয়াকে লিখিলে হল হ'ব তাৰ পিছত লিখা আছে खिले फूल फैली गंध गाती चिड़िया मिलकर संग তাৰ পিছত গটো आंखें खोलो मुन्ना प्यारे सुनो बुलाते बच्चे सारे এই ৰৰ ওপৰত আছে দে এডাল এই কাৰ্ডাল তাৰ পিছত আমাক দিছে 3 নম্বৰটো ক অংশ के साथ ख अंश को मिलाओ অৰ্থাৎ ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে এতিয়া ইয়াতে দিয়া আছে ক অংশত ফুল सूरज रात चिड़िया बच्चा তো এতিয়া আমি খ অংশৰ লগত এই ক অংশটো মিলাম ঠিক আছে ক অংশত দিয়া ফুলটো আমাৰ কি হ'ব সুগন্ধ অৰ্থাৎ ফুলে আমাক কি দিয়ে সুগন্ধি দিয়ে হয়নে सूरज
দিন অৰ্থাৎ সূৰ্যৰ ক্ষেত্ৰত আমি কি গম পাওঁ পোহৰ হোৱা গম পাওঁ রাত আন্ধেৰা ৰাতি হলে কি হয় আন্ধাৰ হয় চিড়িয়া গানা চৰাই কি গায় গান গায় তো গানা বাচ্চা পঢ়না অৰ্থাৎ ল'ৰা ছোৱালী কি কৰিব লাগে আমি পঢ়িব লাগে এয়াই তাৰপিছত ইয়াতে আমাক দিছে বহুবচন বনাও এতিয়া বহুবচন লিখিবলৈ দিছে বহুবচন মানে হৈছে একবচন মানে এটা বুজোৱা আৰু বহুবচন মানে হৈছে এটাতকৈ বেছি বুজোৱাটোকে বহুবচন বুলি কোৱা হয় ঠিক আছে ইয়াতে বাচ্চা বাচ্চে হ'ব আখ আখে চিড়িয়া চিড়িয়াৰ ক্ষেত্ৰত কেৱল এইটো বহিব ৰাত ৰাতে বাত বাতে লড়কা লড়কে ঠিক আছে আটাইবোৰ ধুনীয়াকৈ চাই ললে হ'ল দেই মই লিখি থৈ দিছো আৰু যিখিনি প্ৰশ্ন উত্তৰ আছে বা বাক্য ৰচনা আছে এইখিনি মই বহিত লিখি ৰাখিছো বহিৰ পৰা দেখাই দিম এতিয়া আমাক পাঁচটো দিছে বিপৰীত শব্দ লিখো আমি অসমীয়াত শুনিছো নহয় বিপৰীত শব্দ লিখা এয়া অৰ্থাৎ যিটো দিয়া থাকিব তাৰ উল্টাটো হয়নে অৰ্থাৎ উলুটাটো ইয়াতে দিয়া আছে অন্ধকাৰ কি হ'ব প্ৰকাশ উগনা অস্ত सुबह शाम सोना जागना अच्छा बुरा दिन रात হব এতিয়া আমাক 6 নম্বৰটো বাক্য বনাও দিছে মই বাক্যকিটা ধুনীয়াকৈ লিখি ৰাখিছো এখন বহিত মই তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো হা ইয়াতে যিকিটা আছে মই এবাৰ পঢ়াই দিছো কি কি শব্দৰ আমাক বাক্য ৰচনা কৰিবলৈ দিছে ইয়াতে দিয়া আছে আখ চিড়িয়া সवेरा ফুল বাত ওকে এতিয়া আমি বহিত চাইছো কি ধৰণে লিখি ৰাখিছো এতিয়া মই 6 নম্বৰৰ আটাইবোৰ উত্তৰ ধুনীয়াকৈ লিখি ৰাখিছো উত্তৰ বুলি দি পেলাই আখ आंखों से हम दुनिया देखते हैं এনে ধৰণে লিখিলে হ'ল ঠিক আছে বাট তোমালোকৰ যদি কিবা বেলেগ ধৰণৰ মনত আহে লিখিব পাৰা মই জাস্ট এটো শিকাই দিছো ঠিক আছে चिड़िया चिड़िया बहुत सुंदर होते हैं सवेरा सूरज उगने पर सवेरा होते हैं फूल फूल खिलने पर गंध फैलाती है बात हमें अच्छी अच्छी बात सीखना चाहिए হব এইগিটা এতিয়া আমি নেক্সট চাইছো কি দিয়া আছে আমাক এতিয়া আমাক নেক্সট দিছে 7 নম্বৰটো पठित कविता को कोई बार पढ़ो और कंठस्थ लिखो অৰ্থাৎ কি কৰিব দিছে কবিতাটো আমাক পঢ়িবলৈ দিছে পাঠত যেটো আমাৰ লেসনত আছে হেতু কবিতাটো আমাক পঢ়িব দিছে আৰু পঢ়ি তাক মুখস্থ কৰিব দিছে कंठस्थ মানে হৈছে মুখস্থ কৰা তাৰপিছত আমাক 8টো দিছে उत्तर लिखो सूरज उगने पर और फूल खिलने पर क्या क्या होते हैं हेतु हुदिसे यारे उत्तर आमी लिखिब লাগিব যে सूरज उगने पर सवेरा होता है और फूल खिलने पर गंध फैलती है हबो তাৰপিছত हुदिसे मां मुन्ने को क्या कहकर बुलाती है মই পাৰো গুটেপুৰ উত্তৰ লিখি ৰাখিছো ৰে বহিত মই জাস্ট এবাৰ কৈ দিছো তাৰপিছত মই বহিখনৰ পৰা দেখাই দিম मां मुन्ने को क्या कहकर बुलाती है तो यारे उत्तर होबो मां मुन्ने को आंखें खोलो प्यारे मुन्ना कहकर बुलाती है मुन्ने को क्यों सवेरे जगना है क्योंकि मुन्ने को सवेरे उठकर पढ़ना है सूरज किस दिशा में उगता है सूरज पूर्व दिशा पे उगते हैं মই এতিয়া উত্তৰ কিটা ধুনীয়াকৈ লিখি ৰাখিছো মই দেখাবলৈ চেষ্টা কৰিছো দেই सूरज उगने पर सवेरा होते हैं और फूल खिलने पर गंध फैलती है मां मुन्ने को आंखें खोलो प्यारे मुन्ना कहकर बुलाती है क्योंकि मुन्ना को सवेरे उठकर पढ़ना है सूरज पूर्व दिशा में उगता है তাৰপিছত আমাক নেক্সট কি দিছে চাইছো অৰ্থাৎ 9 নম্বৰটো আমাক দিছে सही उत्तर पर राइट चिन्ह लगाओ सूरज उगने पर क्या होता है सूरज उगने पर दिन होता है सूरज किस दिशा में उगता है सूरज पूर्व दिशा पे उगता है सुबह बच्चे को क्या करना है सुबह बच्चे को पढ़ना है तो यारे आसिले এইখিনি উত্তৰ ঠিক আছে सूरज उगा हुआ सवेरार আটাইবোৰ ক্ৰিয়াকলাপ এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰা হৈছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং